Hello respected viewers, my dear students, welcome to my channel. আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ হেসকলৰ বাবে যিসকলে এডিআৰই নাইবা আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে। ইংৰাজী এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, ইংৰাজীতে এবাৰ বহুত মাৰ্ক আছে, আপোনালোকে গমে পাইছে। সিলেবাস অনুযায়ী আমি আলোচনা কৰিম। আজিৰ যিকেইটা এমসিকিউ লৈ আহিছো টেন্স, ভয়েস, পার্টস অফ স্পিচ এন্ড এরর স্পটিংৰ পৰা। আপোনালোকে জানে ইংলিশ উইল প্লে আ ভাইটাল রোল দিস ইয়ার। এই বছৰৰ পৰীক্ষাত হয়তো ইংৰাজীত বহুত গুৰুত্ব থাকিব। ইংৰাজী ভাল হলেহে আপোনালোকৰ পৰীক্ষা ভাল হোৱা বুলি ক'ব পাৰিব। গতিকে দেৰি নকৰাকৈ আমি আৰম্ভ কৰিছো। প্ৰথম যেটো প্ৰশ্ন আপোনালোকৰ সন্মুখত আহিছে তো টেন্সৰ এটা প্ৰশ্ন যে which sentence is in the present perfect tense। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ শুদ্ধকৈ কৰিবলৈ হলে আপোনালোকে স্ট্ৰাকচাৰ কেটা জানিব লাগিব। মই স্ট্ৰাকচাৰ কেটা আগতে আপোনালোকক দেখুৱাই লৈছো, আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰিব। আপোনালোকে চাব পাৰিছে সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডিফিনিটৰ যেটো স্ট্ৰাকচাৰ ইয়াতে দিয়া আছে এক্সাম্পলৰ সৈতে। নেক্সট প্ৰেজেন্ট কন্টিনিউয়াছৰ দিয়া আছে, এক্সাম্পলো আছে, আপোনালোকে চাব পাৰিব। প্ৰেজেন্ট পাৰফেক্টৰ এনেকৈ দিয়া আছে স্ট্ৰাকচাৰ বিলাক জানিলে আপোনালোকে টেন্স বিলাক আইডেন্টিফাই কৰিব পাৰিব। প্ৰেজেন্ট পাৰফেক্ট টেন্সটো আছে ইয়াতে, আপোনালোকে চাব পাৰিছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ আছে। তাৰ পিছত আমি আগবাঢ়িছো সিম্পল পাস্ট বা পাস্ট ইনডিফিনিটলৈ। আপোনালোকে চাব পাৰিছে স্ট্ৰাকচাৰ উইথ এক্সাম্পল ধুনীয়াকৈ দিয়া আছে। পাস্ট কন্টিনিউয়াছ দিয়া আছে, পাস্ট পারফেক্ট আছে, পাস্ট পারফেক্ট কন্টিনিউয়াছ আছে, সিম্পল ফিউচাৰ আৰু ফিউচাৰ ইনডিফিনিট আছে, ফিউচাৰ পারফেক্ট কন্টিনিউয়াছ আপোনালোকে চাব পাৰিছে। নেক্সট আমি প্ৰশ্নলৈ আগবাঢ়িছো। আপোনালোকে এইকেইটা স্ট্ৰাকচাৰ স্ক্ৰিনশ্বট মাৰি ৰাখি ধুনীয়াকৈ চাব, তাৰ পিছতে আপোনালোকে এইবিলাক আইডেন্টিফাই কৰিব পাৰিব। এতিয়া প্ৰশ্নটো আছে যে which sentence is in the present perfect tense। পারফেক্ট টেন্সৰ স্ট্ৰাকচাৰ আমি পালো যে সাবজেক্ট প্লাস have has প্লাস v3 মানে মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল। ইয়াত আমি যদি চাও কি আছে যে বি অপশনটোত আছে সাবজেক্ট have has ৰ এটা আছে, v3 আছে। গতিকে b2 শুদ্ধ উত্তৰ হ'ব যে they have finished their homework। এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা বাক্য। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। কি আছে যে choose the correct form of the verb in the past continuous tense। past continuous tenseৰ স্ট্ৰাকচাৰ কেনেকুৱা আপোনালোকে জানে, সাবজেক্ট প্লাস was were মেইন ভাৰ্বৰ লগত ing। গতিকে কোনটোত আছে আমি চাইলেই গম পাম। সি অপশনটোত আছে they were writing a letter। গতিকে সিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যে ইয়াতে আছে in which sentence is the future perfect tense used correctly। তলত দিয়া বাক্যত কোনটোত ফিউচাৰ পারফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে। তো উইল হ্যাভ বা শ্যাল হ্যাভ আপোনালোকে গমে পায় সাবজেক্টৰ পিছত। গতিকে বাই নেক্সট ইয়াৰ হি উইল হ্যাভ ফিনিশড হিজ ডিগ্ৰী। গতিকে বাকি কোনো অপশন হতে নাই, গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি আগবাঢ়িছো যে which sentence is in the simple past। simple pastৰ যেটো স্ট্ৰাকচাৰ সাবজেক্ট প্লাস v2 অৰ্থাৎ মেইন ভাৰ্বৰ পাস্ট ফর্ম। গতিকে য'ত আছে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। they danced all night at the party। they subject মেইন ভাৰ্বৰ মানে পাস্ট ফর্ম আছে, গতিকে এটো সিটো হ'ব কারেক্ট আনসার। নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো। আইডেন্টিফাই দ্য সেন্টেন্স ইন দ্য প্রেজেন্ট কন্টিনিউয়াস টেন্স। গতিকে সাবজেক্টৰ পিছত এম ই যাৰ থাকি মেইন ভাৰ্বৰ লগত আইএনজি যেটো থাকিব সেইটোৱে শুদ্ধ উত্তৰ হ'ব। আমি যদি চাও অপশনটোত কি আছে যে she is singing a song। এটো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা বাক্য। বাকি কিটা আপোনালোকে চাব পাৰিছে এটাও প্রেজেন্ট কন্টিনিউয়াস নাই। নেক্সট যেটো প্ৰশ্ন আমাৰ আহিছে যে ভয়েসৰ পৰা আমি কিটামান প্ৰশ্ন সেট কৰিছো। ইয়াত আছে যে which sentence is in the passive voice। আপোনালোকে এই অপশন কিটা চাওক কোনটো বাক্য কি আছে পেসিভত আছে। আমি পেসিভৰ এটা মানে সূত্র আছে, আমি জানিব লাগিব যে কোনো এটা অক্সিলারি ভার্বৰ পিছত যদি মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল থাকে সেই বাক্যটো পেসিভ ভয়েস। বাই থাকক না থাকক, যদি অক্সিলারিৰ পিছত v3 আছে, গতিকে অক্সিলারিৰ পিছত v3 কোনটোত আছে was to এটা ভার্ব অক্সিলারি, ইয়াৰ পিছত কি আছে written, এটো v3। বাকি কত নাই, গতিকে b2 হ'ব শুদ্ধ উত্তৰ যে the book was written by him। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো। choose the correct passive voice of the sentence they are building a new school। যেহেতু বাক্যটো প্রেজেন্ট কন্টিনিউয়াস, গতিকে এম বিং, ইজ বিং, আর বিং পেসিভত থাকিবই। কোনটোত আছে আমি চাম, যিকোনো এটা এম বিংৰ নহলে আর বিং নহলে ইজ বিং এটা থাকিবই, সেইটোৱে শুদ্ধ উত্তৰ হ'ব। এটোত আছে ইজ বিং, বাকি কত বিং নাই। যেহেতু কন্টিনিউয়াসত বিং লাগে, গতিকে এটো হ'ব শুদ্ধ উত্তৰ যে এ নিউ স্কুল ইজ বিং বিল্ট বাই দেম। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যে আইডেন্টিফাই দ্য এক্টিভ ভয়েস। এতিয়া এক্টিভ ভয়েস আপোনালোকক আইডেন্টিফাই কৰিব দিছে। আপোনালোকে চাব পাৰিছে দ্য কেক was baked এটো পেসিভ ভয়েস, was written পেসিভ ভয়েস, was given পেসিভ ভয়েস, কিন্তু the teacher explains the lessons এটো হ'ব শুদ্ধ উত্তৰ এক্টিভ ভয়েসৰ।
নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which sentence is in the active voice আকৌ এটা আহিছে যে active voice কোনটো আপোনালোকে গমে পায় will be cleaned নহব was broken নহব was chosen নহব he solved the problem এটা active voice হ'ব active voice আপোনালোকে ধৰাটো একদম সহজ যত আপোনালোকে auxiliary পিছত v3 পাব হেতু passive হ'ব তাৰ বাহিৰে গুটেকেটা active নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো convert the sentence the letter has been posted been আছে গতিকে passive been কেতিয়া আহে যেতিয়া বাক্যটো active যেতিয়া present perfect বা past perfect থাকে যেতে has been আছে গতিকে present perfect বিচাৰিম আমি ইয়াতে present perfect আছে কত he has posted the letter তো বহুত দত্ত নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো parts of speech identify the adverb in the sentence she sings beautifully the adverb গতিকে আপোনালোকে গমে যেটো আনসারটো হ'ব beautiful next যেটো প্ৰশ্ন আহিল আমাৰ যে which word is a preposition in the sentence তলত এটা বাক্য আছে যে the cat jumped over the fence ইয়াৰে কোনটো preposition তো উদ্দত্তটো over হ'ব আপোনালোকে অপচন এটা চাইছে cat jumped over fence গতিকে over টো হ'ব উদ্দত্ত নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো choose the conjunction in the sentence conjunction বাহিৰ কৰিব দিছে সংযোজক অব্যয় he was hungry so he ate quickly so শব্দটোৰ দ্বাৰা কি কৰা হৈছে মানে সংযোগ কৰা হৈছে গতিকে so টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে identify the interjection in the sentence wow that's amazing তো wow টো হ'ব interjection শুদ্ধ উত্তৰটো হ'ব wow নেক্সট আমি যেটো প্ৰশ্ন পাইছো যে which word is a pronoun in the sentence আপোনালোকে গমে পায় নাউনৰ হলনি যিবিলাক ইউজ হয় সেইবিলাকক pronoun বোলে গতিকে they শব্দটো আছে they found their lost keys গতিকে they শব্দটো কি হ'ব pronoun হ'ব আপোনালোকে অপচনত যিকেটা আছে চাই লব শুদ্ধ উত্তৰটো হ'ব they নেক্সট প্ৰশ্ন আছে যে error spotting ৰ কেটামান প্ৰশ্ন identify the error in the sentence she can to speak english fluently এটা আপোনালোকে গমে পাইছে she can speak english fluently to শুদ্ধ to না লাগে তো এইখিনি পার্টত কি আছে ভুল আছে অপচনত চাই লব আপোনালোকে can to speak english fluently no error তো অপচন এটো শুদ্ধ can to speak ইয়াতে ভুল আছে নেক্সট যেটো প্ৰশ্ন আমাৰ আহিল যে choose the correct sentence আপোনালোকে ইয়াৰ পৰা এটা শুদ্ধ বাক্য বাহিৰ কৰিব লাগিব কি আছে যে they are go to the park নহয় এটো ভুল বাক্য আর আছে গতিকে going থাকিব লাগিছিল they are going to the park yes এটো কি আছে present continuous tense আছে একদম স্ট্রাকচার মিলি গৈছে এটো শুদ্ধ উত্তৰ নেক্সট যেটো প্ৰশ্ন আহিল যে find the error each of the students were given a book each of the এজন বুজাইছে গতিকে were নহয় কি হ'ব was হ'ব গতিকে were যত আছে এটো ভুল error টো ইয়াতে আছে নেক্সট আমাৰ যেটো প্ৰশ্ন আহিছে যে identify the incorrect part of the sentence the bus driver asked to me where I wanted to go the bus driver asked to me নহয় asked me হ'ব এইখিনি পার্টত ভুল আছে আপোনালোকে চাব পাৰিছে asked to me যেটো পার্ট এটো পার্টত ভুল আছে গতিকে ইয়াতে asked me হ'ব লাগিছিল শুদ্ধ উত্তৰটো হ'ব ইয়াতে যেহেতু আমাক ভুলটো লাভ দিছে গতিকে asked to যত আছে এটো কারেক্ট আনসার হৈ যাব সো আজিৰ ভিডিওত ইমানেই আপোনালোকে কমেন্টত জনাব কেনেকুৱা ভিডিও লাগে আপোনালোকক নিয়মিত ভিডিও বিলাক দি থাকিম ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব আজিৰ ভিডিওত ইমানেই থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও